নমস্কাৰ মই কাহৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো মই যদি মুছলমান বা উমৰ খালিদ হলোহেতেন তেতিয়া হলে জেলত থাকিলোহেতেন এনেদৰে বৃহৎ মন্তব্য কৰিছে সিজেপিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী দিল্লীত অব্যাহত আছে সিজেপিৰ প্ৰতিবাদ আৰু তাৰ মাজতে এনেধৰণে বৃহৎ মন্তব্য কৰিছে অভিজিত দীপকে মই যদি মুছলমান হলোহেতেন নাইবা উমৰ খালিদ হলোহেতেন তেতিয়া হলে প্ৰতিবাদ কৰাৰ ফলত ইমান সময়ে জেলত থাকিব লগা হলেহেতেন এনেধৰণে বৃহৎ মন্তব্য কৰিছে অভিজিত দীপকে জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ যদি মুছলমান বা উমৰ খালিদ হলোহেতেন এতিয়ালৈকে জেলত থাকিলোহেতেন এইদৰে বৃহৎ মন্তব্য কৰিছে সিজেপিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী দিল্লীত এতিয়াও অব্যাহত আছে সিজেপিৰ প্ৰতিবাদ 20 জুনৰ পৰা যন্তৰ মন্তৰত বহি আছে সিজেপিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে আৰু এক সাক্ষাৎকাৰত বিতৰ্কিত মন্তব্য কৰিছে এতিয়া অভিজিত দীপকে কৈছে মই যদি মুছলমান বা উমৰ খালিদ হলোহেতেন তেতিয়া হলে এতিয়ালৈকে প্ৰতিবাদ কৰি জেলত থাকিলোহেতেন এনেধৰণে বৃহৎ মন্তব্য কৰিছে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ অভিজিত দীপকেৰ এই মন্তব্যৰ পিছতে নতুনকৈ বিতৰ্কৰ সৃষ্টি হৈছে মই যদি মুছলমান বা উমৰ খালিদ হলোহেতেন তেতিয়া হলে ইমান দিনে প্ৰতিবাদ কৰাৰ ফলত জেলত থাকিলোহেতেন এই ধৰণে বৃহৎ মন্তব্য কৰিছে অভিজিত দীপকে সিজেপিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে আজি বৰ্তমান সময়তো অব্যাহত আছে দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ 20 জুনৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আছে প্ৰতিবাদী কাৰ্যসূচী লৈছে আৰু তাৰ মাজতে অভিজিত দীপকে বৃহৎ মন্তব্য কৰিছে মই যদি মুছলমান বা উমৰ খালিদ হলোহেতেন তেতিয়া হলে ইমান দিনৰ পিছত প্ৰতিবাদ কৰাৰ পিছত মোক জেলত দিলেহেতেন এনেধৰণে বৃহৎ মন্তব্য কৰিছে সিজেপিৰ প্ৰতিবাদৰ সময়ত অভিজিত দীপকে বৃহৎ মন্তব্য কৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এক বিতৰ্কৰ সৃষ্টি হৈছে আৰু সামাজিক মাধ্যমত ভাইৰেল হৈছে এই দৃশ্য পুনৰবাৰ জনাইছো এটা ডাঙৰ খবৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী দিল্লীৰ যন্তৰ মন্তৰত অব্যাহত আছে সিজেপিৰ প্ৰতিবাদ 20 জুনৰ পৰা যন্তৰ মন্তৰত অবিৰতভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে সামাজিকভাৱে বহু চৰ্চিত কক্ৰজ জনতা পাৰ্টীয়ে আৰু কক্ৰজ জনতা পাৰ্টীৰ প্ৰতিবাদৰ কক্ৰজ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে এইবাৰ বৃহৎ মন্তব্য কৰিছে অভিজিত দীপকে কৈছে মই যদি মুছলমান হলোহেতেন অথবা উমৰ খালিদ হলোহেতেন তেতিয়া হলে এই প্ৰতিবাদ কৰাৰ ফলত ইমান দিনে মোক জেলত দিলেহেতেন আমি জনাইছো এই মুহূৰ্তত সিজেপিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে এনেধৰণে বৃহৎ মন্তব্য কৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমানলৈকে চৰ্চা অব্যাহত আছে